নীটত সফলতা প্ৰাপ্তি কৰিছোঁ বহুত ভাল লাগিছে আজি ছাৰহঁতে এইখন স্কুলতে মই অংকুৰৰ পৰাই পঢ়িছোঁ ইয়াৰ নামনি অসম জাতীয় বিদ্যালয় মই এইখন স্কুলৰ পৰাই মানে ক্লাছ 10 ইয়াৰ পৰাই মই উত্তীৰ্ণ হৈছোঁ তো ছাৰহঁতে আজি মাতিছে মানে চবে ইমান সুখী তো সেইটো চাই মোৰ আৰু বহুত বেছি ভাল লাগিছে মই 614 পাইছোঁ 614 নম্বৰেৰে নীটত উত্তীৰ্ণ হৈছোঁ আজি বহুত ভাল লাগি আছে ইমান সন্মান দিছে ছাৰসকলে আজি মানে মই সৰুৰে পৰা এইখন স্কুলতে পঢ়িছোঁ 12 বছৰ তো আজি যেতিয়া নীটত ভাল ফলাফল লাভ কৰিছোঁ তেতিয়া সকলো ছাৰে আনন্দিত হৈছে মা দেউতাই আনন্দিত হৈছে মই বহুত আনন্দিত ছাৰসকলে ইমান আমাক মা দেউতাক ইমান সন্মান দিছে সেইকাৰণে বৰ ভাল লাগি আছে আৰু আপোনালোকে দোৱা কৰিব যাতে ভৱিষ্যতে এজন ভাল ডক্টৰ হৈ ওলাব পাৰোঁ আমাক আজি খুবেই ভাল লাগিছে অন্য বছৰৰ দৰে আমাৰ ল'ৰা ছোৱালীবিলাক এইবাৰো নীট পৰীক্ষা দিছিল আৰু এইবাৰো 4জন পাইছে ইয়াৰ ভিতৰতে এজন সৌৰভ সাহা তাৰপিছত জাহাংগীৰ আলম তাৰপিছত সাবিনা ইয়াসমিন আৰু আরেকজন শামিমা ইয়াসমিন তে মোৰ এনেকুৱা ভাল লাগিছে যে এইটো ভাষাতে প্ৰকাশ কৰিব নোৱাৰো যে আমি অন্য বছৰ ধৰি এইবাৰো এনেকুৱা কৃতিত্ব পাম বুলি ভবাই নাছিলোঁ যে 3জন হয়তো বা পাব যে 4জন পাইছে আমি এইখিনি আমাৰ এই অঞ্চলৰ অভিভাৱিকাসকলক ক'ব খুজিছোঁ যে আমাৰ যিসকল ল'ৰা ছোৱালী ইতিমধ্যে নীট পৰীক্ষাত উত্তীৰ্ণ হ'ল আৰু যিসকলৰ ল'ৰা ছোৱালী হয়তো নীট পৰীক্ষাত দিব সন্মুখত আৰু যিসকল ল'ৰা ছোৱালী হয়তো নীট পৰীক্ষাৰ কাৰণে সাজু হৈ আছে আমি এইখিনি ক'ব খোজোঁ যে আমাৰ এই ল'ৰা ছোৱালীবিলাকৰ লগত যদি যোগাযোগ কৰি তেওঁলোকে কেনেকৈ ষ্টাডি কৰিছে যদি তেওঁলোকে সহায় সহযোগ আগবঢ়ায় তেতিয়াহ'লে তেওঁলোকে হয়তো নীট পৰীক্ষাত উত্তীৰ্ণ হোৱাটো সহজ হৈ যাব গতিকে আমি এই পিছপৰা অঞ্চলৰ সকলো অভিভাৱিকাসকলক আমি আন্তৰিকতাৰে ক'ব খুজিছোঁ যে তেওঁলোকে যাতে আমাৰ এই ল'ৰা ছোৱালীসকল আৰু যিসকল আৰু বেলেগ ল'ৰা ছোৱালী আছে নীট পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে কেনেকৈ অধ্যয়ন কৰিছে নীট পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ লগত যাতে যোগাযোগ কৰি তেওঁলোকে ষ্টাডি কৰে আৰু গাৰ্জেনবিলাক যাতে যত্ন লয় তাৰ কাৰণে মই মানে অনুৰোধ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ